আজি বনাম ছাগলীৰ মাংস। তাৰ কাৰণে লৈছোঁ 5টা পিঁয়াজ, বিলাহী 2টা, পিঁয়াজ, জলকীয়া, আদা, নহৰু আৰু আলু 2টা লৈছোঁ। মছলা আমাৰ কম খায়, এইখিনি আমাৰ এই পাতলা ঘৰৰ কাৰণে বেছিয়ে হৈছে, তথাপিও কম হ'লে বেয়া লাগে, সেইকাৰণে মই দিছোঁ। এতিয়া এইখিনি মই গুড়ি কৰি ল'ম আৰু ইয়াত আছে মৰিচ, এইখিনি দিম এতিয়া। আমাৰ ভাত এইদৰে বনায় মাৰ নিচিনাকৈ, মাংস, ছাগলীৰ মাংস। আৰু এতিয়া মই আলুখিনি ভাজিম। আমাৰ মাংস বনোৱা কেৰাহীটো, ইয়াত বেলেগ আৰু একো নবনায়। আলুত অলপ হালধি আৰু নিমখ দিছোঁ। মাংসখিনি মই প্ৰথমতে এনেই ভাজি ল'ম, পানী থাকে সেইকাৰণে। মাংসখিনি প্ৰথমতে মই এনেই ভাজি লৈছোঁ, ঘৰতে পানী সোমাই, সেইকাৰণে অলপ ভাজি তাৰপিছত মই মছলাখিনি দিম। ইয়াত আছে আদা, নহৰু, জলকীয়া, পিঁয়াজ, গোলমৰিচ আৰু ইয়াত বিলাহী। এতিয়া মই ইয়াত ৰেড চিলি আৰু ধনিয়া অলপ মিক্স কৰিম, বেছি নহয়। ইয়াতে মই ধনিয়া, ৰেড চিলি আৰু হালধি দি দিছোঁ। এতিয়া এইখিনি মাংস দি দিম। মছলা আমাৰ এইখিনি বেছি মছলা নহয়, আমাৰ এইখিনি অকল পিঁয়াজ নহৰুখিনি, বাকী আমাৰ বেলেগ মছলা নাখায়। পিঁয়াজ নহৰু একেবাৰে কম। মই খাওঁ, কিন্তু ইয়াত নাখায় কাৰণে অসুবিধা হয়। তথাপি আমি দিওঁ, আহিলে আমি মছলা খামেই আৰু। এতিয়া দিছোঁ নিমখ, এতিয়া দিছোঁ আলু, এতিয়া দিছোঁ বিলাহীখিনি, এতিয়া দিছোঁ মিট মছলা, হৈ গ'ল। এতিয়া দিছোঁ পানী। মাংস হৈ গ'ল, আমাৰ জোলহে। গৰম মছলা দিছোঁ। মোৰ মাংসৰ ৰেচিপি কেনেকুৱা লাগিছে জনাব, ধন্যবাদ।